আসসালামু আলাইকুম, মোৰ নাম শফিকুল ইছলাম। মই তোমালোকক আজি শিকাম পূৰণ অংক A to Z। আমি ইয়াত ষ্টেপ বাই ষ্টেপ শিকাম আৰু লগতে অনলাইন টেষ্ট দিম। গতিকে তুমি তোমাৰ বহিখন লৈ বহা আৰু লগে লগে যিবিলাক অনলাইন টেষ্ট দিম কৰি থাকা মোৰ লগত। যদি তোমাৰ এই ভিডিঅ'ৰ দ্বাৰা কোনো ধৰণৰ উপকাৰ আহে তেনেহ'লে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা যাতে সিহঁতে এই ভিডিঅ'খিনি চাই উপকাৰ হ'ব পাৰে। পূৰণ অংক ষ্টেপ 1 এক নম্বৰত আছে আমাৰ 3 লগত 2 পূৰণ কৰিব লাগে। তুমি সদায় এই তলৰ সংখ্যাটোৰে ওপৰৰ সংখ্যাটোক পূৰণ কৰিবা। এনেকৈ পূৰণ কৰিবা। 2 লগত 1 পূৰণ কৰিলে 2 ৰ 1 গুণ মানে 2 ৰ 1 গুণ 2 2 গুণ কিমান হ'ব 4 2 3 গুণ কিমান হ'ব 2 3 গুণ 6 লাইন বাই লাইন এনেকৈ বহাই দিয়া। তাৰপিছত 2 নম্বৰটো একেদৰে আমি তলৰ সংখ্যাৰে পূৰণ কৰিম। 3 ৰ 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 3 5 গুণ কিমান আমাৰ 15 এনেকৈ বহাই দিয়া। 15 5টো ইয়াত বহিব আৰু 1টো আমাৰ বাওঁফালে বহিব। এতিয়া আছে আমাৰ 3 নম্বৰ। 3 নম্বৰটো হাতৰ লগত 0 পূৰণ কৰিব লাগে। এটা কথা মনত ৰাখিবা, 0 লগত যিকোনো সংখ্যা পূৰণ বা হৰণ হ'লে তাৰ মান কি হৈ যাব 0। গতিকে 0 7 গুণ কিমান হ'ব আমাৰ 0 এনেকৈ বহাই দিয়া। 4 নম্বৰটো 4 লগত 0 পূৰণ কৰিলে কি হ'ব 4 0 গুণ 0 সেই একেই। আৰু এইবাৰ আছে আমাৰ 5 নম্বৰটো 9 লগত 9 এনেকৈ হিচাপ কৰিবা তুমি। 9 ৰ 1 গুণ 9 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ কিমান হ'ব আমাৰ 81 9 9 গুণ 81 81টো এনেকৈ দিবা তুমি। 81ত 1টো ইয়াত বহিব আৰু 8টো ইয়াত বহিব। এতিয়া তুমি এই 5টা নিজে কৰা আৰু উত্তৰখিনি মিলাই চোৱা। এতিয়া আছে ষ্টেপ 2 সেই কেং 8 লগত 5 পূৰণ কৰিব লাগে। সো এইটো তুমি ডাইৰেক্ট কৰিব পাৰা এনেকৈ 8 ৰ 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 5 গুণ কিমান হয় 40 এনেকৈ দিব পাৰা। নহলে তুমি এনেকৈ বহাব পাৰা। ডাঙৰ সংখ্যাটো প্ৰথমে বহাই তাৰপিছত সৰু সংখ্যাটো তলত বহাই দিবা। একেদৰে পূৰণ কৰি দিবা। 5 7 গুণ কিমান হ'ব আমাৰ একে 40 হ'ব বহাই দিয়া। সো এইটো 5 0 গুণ কিমান হ'ব 0 হ'ব, কাৰণ আমি তোমাক কৈ দিছিলো যে কি 0 লগত যিকোনো সংখ্যা পূৰণ বা হৰণ কৰিলে তাৰ মান কি হয় 0 হ'ব। এতিয়া 0 লগত 3 0 3 গুণ কিমান হ'ব সেই একেই 0। এতিয়া আছে আমাৰ 6 নম্বৰ। 6 নম্বৰটো আমি একেদৰে পূৰণ কৰিম। প্ৰথম সংখ্যাৰে পূৰণ কৰিছো এনেকৈ 6 ৰ 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ কিমান হ'ব আমাৰ 34 এনেকৈ বহাই দিয়া। এতিয়া তুমি এই 4টা নিজে কৰা আৰু উত্তৰখিনি মিলাই চোৱা। এতিয়া আছে আমাৰ ষ্টেপ 3 সেই একেদৰে পূৰণ কৰিম আমি। প্ৰথম সংখ্যাটো আমাৰ 57ক 8ৰে পূৰণ কৰিব লাগে। গতিকে তলৰ সংখ্যাৰ দ্বাৰাই তুমি কি কৰিবা পূৰণ কৰিবা। প্ৰথমে আমাৰ এই 8ৰ লগত 7 পূৰণ কৰিব লাগিব, তাৰপিছত 8ৰ লগত 5 পূৰণ কৰিব লাগিব। প্ৰথমে 8ৰ লগত 7 পূৰণ কৰে কিমান হ'ব 8 ৰ 1 গুণ 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 8 7 গুণ কিমান হ'ব আমাৰ 56। এই 56ৰ কিমান বহিব আমাৰ 56ৰ 6। এবাৰ আমাৰ হাতত থাকিল কিমান 5। গতিকে এইটো সংখ্যাৰ লগত যোগ হ'ব। এবাৰ 8 5 গুণ কিমান তাৰ লগত যোগ হ'ব 8 ৰ 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 40 আৰু 5 কিমান হ'ব আমাৰ 40 আৰু 5 45 এনেকৈ বহাই যায় 45। একেদৰে 2 নম্বৰটো কৰা 6 0 গুণ কিমান হ'ব আমাৰ সেই একেই। আমি তো কৈ দিছো যেন 0 লগত যিকোনো সংখ্যা পূৰণ বা হৰণ কৰিলে তাৰ মান কি হৈ যাব 0। গতিকে 6 0 গুণ কিমান হ'ব আমাৰ 0 6 0 গুণ প্ৰথমে এইটোৰ দ্বাৰা তুমি পূৰণ কৰা, তারপরে একেদরে এইটোৰ দ্বাৰা তারপরে এইটোৰ দ্বাৰা, মানে 6 লগত 0 তারপর 6 লগত 0 6 লগত তারপরে কিমান কৰিব লাগে 5 পূৰণ কৰিব লাগে।
6 গুণ 0 6 গুণ কিমান হ'ব আমাৰ 0 6 5 গুণ কিমান আমাৰ 30 লাইন বাই লাইন এনেকৈ বহাই দিম একেদৰে আমি এটো পূৰণ কৰিম প্ৰথমে 5 ৰ লগত এই 4 5 ৰ লগত এই 4 তাৰ পিছত এনেকৈ একেদৰে আমি পূৰণ কৰি যাম 5 4 গুণ কিমান হ'ব আমাৰ 5 4 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 20 ৰ কিমান বহিব আমাৰ 0 হাতত থাকিল কিমান আমাৰ 2 5 4 গুণ 20 আর হাতত 2 কিমান হ'ব আমাৰ 22 22 ৰ কিমান বহিব আমাৰ 2 হাতত কিমান থাকিব 2 একেদৰে 5 4 গুণ 20 20 আর হাতত 2 22 22 ৰ কিমান বহিব আমাৰ 2 হাতত কিমান থাকিব 2 5 4 গুণ 20 20 আর হাতত 2 22 তুমি এই তিনিটা নিজে কৰা আৰু উত্তৰটো মিলাই চোৱা এতিয়া স্টেপ 4 এই স্টেপ 4 ত আমি একেদৰে পূৰণ কৰিম প্ৰথম আমাৰ ডাঙৰ সংখ্যাটো বহাব লাগে ডাঙৰ সংখ্যাটো কিমান ইয়াত 26 গতিকে বহাই দিয়া 26 আৰু 5 এবাৰ পূৰণ কৰি দিয়া 5 6 গুণ কিমান হ'ব আমাৰ 5 6 গুণ কিমান হয় 5 6 গুণ 30 30 ৰ কিমান বহে আমাৰ 19 বহিব হাতত কিমান থাকিল 3 এবাৰ 5 2 গুণ কিমান হ'ব 5 2 গুণ 10 10 আৰু হাতৰ 3 ত কিমান হ'ব আমাৰ 13 এনেকৈ বহাই দিয়া গতিকে উত্তৰটো হ'ব আমাৰ 130 একেদৰে আমি 2 নম্বৰটো কৰিম 2 0 0 আৰু পূৰণ হ'ব আমাৰ 8 8 0 গুণ কিমান হ'ব আমাৰ 0 8 0 গুণ 0 8 2 গুণ কিমান হ'ব আমাৰ 16 গতিকে উত্তৰটো হ'ব 1600 বহাই দিয়া 1600 একেদৰে 3 নম্বৰটো কৰিম আমি 3 নম্বৰটো ডাঙৰ সংখ্যাটো হৈছে আমাৰ 7 8 9 1 আৰু সৰু সংখ্যাটো তলত এনেকৈ বহাই দিয়া এবাৰ হিসাব কৰা 4 ৰ 1 গুণ 4 4 9 গুণ কিমান হ'ব আমাৰ 4 ৰ 1 গুণ 4 এনেকৈ হিসাব কৰিব পাৰা তুমি 4 9 গুণ কিমান হ'ব আমাৰ 36 36 ৰ কিমান বহিব আমাৰ 6 হাতত থাকিল 3 4 8 গুণ 32 32 আৰু 3 ৰ কিমান হ'ব আমাৰ 35 35 ৰ কিমান বহিব 5 হাতত থাকিব 3 4 7 গুণ 28 28 আৰু হাতত 3 ৰ 31 বহাই যায় এটো গতিকে উত্তৰটো হ'ব আমাৰ 31564 এবাৰ তুমি এই তিনিটা নিজে কৰা আৰু উত্তৰটো মিলাই চোৱা এতিয়া আছে আমাৰ স্টেপ 5 ত আমি শিকিম 2 হাৰি পূৰণ 2 হাৰি পূৰণৰ অৰ্থ হৈছে মানে তলৰ সংখ্যা যদি দুটা অংকযুক্ত হয় 2 হাৰি হ'ব তিনিটা অংকযুক্ত হলে 3 হাৰি হ'ব আৰু এটা অংকযুক্ত হলে 1 হাৰি পূৰণ হ'ব গতিকে ইয়াৰ তলৰ সংখ্যাটো দুটা আছে অংকটো গতিকে এটো 2 হাৰি পূৰণ হ'ব কেনেকৈ কৰিব লাগিব চাবা প্ৰথমে তুমি এই 4টো নাই বুলি ধৰা আমি 1 হাৰি পূৰণ যিদৰে কৰছো হেকেদৰে কৰা নাই বুলি ধৰি এতিয়া 5 ৰ লগত কি হ'ব প্ৰথমে 3 পূৰণ হ'ব তাৰ পিছত 5 ৰ লগত 2 পূৰণ হ'ব গতিকে 5 ৰ লগত 3 পূৰণ কৰা কিমান হ'ব 5 ৰ 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 15 কিমান বহিব আমাৰ 5 লেখো বহা যা এবাৰ আমাৰ হাতত থাকিব কিমান 1 5 ৰ 1 গুণ 5 5 2 গুণ কিমান হ'ব আমাৰ 10 10 আৰু হাততে কয় 11 11 টো ইয়াত বহাই যা ডাইৰেক্ট এতিয়া আমি 5 দ্বাৰা কৰিলো এটো গতিকে এই 5টো কাটি দিব লাগে এনেকৈ তাৰ পিছত এই 5ৰ যেটো হাৰি আছে এটো এনেকৈ কাটি দিয়া এবাৰ কিমান ৰৈছে আমাৰ 4 দৰ 5 দি যে এনেকৈ আমি পূৰণ মাৰিছো ঠিক একেদৰে 4 দি এনেকৈ পূৰণ মাৰিব লাগে 4 দি পূৰণ মাৰিলে 4 3 গুণ কিমান হ'ব 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 12 কিমান বহিব আমাৰ 2 লাইন বাই লাইন বহাই দিয়া
হাতত থাকিলে 4 2 গুণ 8 8 আৰু কিমান হ'ব 9 বহাই দিয়া লাইন বাই লাইন এনেকৈ এতিয়া যোগ কৰি দিয়া 5 প্ৰথম হ'ব আমাৰ কিমান ইয়াত 5 তাৰ পিছত 1 আৰু 2 যোগ কৰিলে কিমান হ'ব আমাৰ 3 1 আৰু 9 যোগ কৰিলে কিমান হ'ব আমাৰ 10 এনেকৈ কৰিব লাগে ঠিক একেদৰে ইটো আমি এনেকৈ কৰিম প্ৰথমে আমি এই তিনিটো নাই বুলি ধৰিম 5 দি গটেকেটা পূৰণ মাৰিম সো তিনিটো নাই বুলি ধৰিলে কি হ'ব 5 ৰ লগত 7 পূৰণ হ'ব তাৰ পিছত 5 ৰ লগত 6 5 ৰ লগত 5 5 ৰ লগত কিমান হ'ব তাৰ পিছত 4 গতিকে 5 7 গুণ কিমান হ'ব আমাৰ 5 7 গুণ এনেকৈ হিসাব কৰিব পাৰা তুমি 5 ৰ গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 35 ৰ কিমান বহিব আমাৰ 5 হাতত থাকিল কিমান আমাৰ 3 5 6 গুণ কিমান আমাৰ 5 6 গুণ 30 নিশ্চয় 30 আর হাতত কিমান হ'ব আমাৰ 33 33 ৰ কিমান বহিব 3 লাইন বাই লাইন এনেকৈ বহাই দিয়া তাৰ পিছত আমাৰ 5 ৰ লগত 5 পূৰণ হ'ব 5 ৰ লগত 5 পূৰণ হ'লে 5 5 25 25 আৰু আমাৰ হাতত আছে কিমান 3 তেনেহ'লে কিমান হ'ব 28 28 ৰ কিমান বহিব আমাৰ 8 হাতত থাকি 2 এবাৰ 5 4 গুণ 20 20 আর হাতত 2 কিমান হ'ব আমাৰ 22 22 টো বহাই দিয়া এনেকৈ তাৰপিছত একেদৰে আমি এতিয়া ইটো দ্বাৰা কৰা হৈছে এটো আমি কাটি দিম আৰু এই হাৰিটো কাটি দিম এবাৰ 3 দি পূৰণ কৰা 3 7 গুণ কিমান হ'ব আমাৰ 3 7 গুণ 21 21 ৰ কিমান থাকিব আমাৰ 1 হাতত থাকিব কিমান আমাৰ 2 হাতত 2 3 6 গুণ 18 18 আৰু হাতত 2 কিমান হ'ব আমাৰ 18 19 20 20 ৰ 0 হাতত থাকিব কিমান আমাৰ 2 লাইন বাই লাইন বহাই দিয়া এনেকৈ তাৰপিছত 3 5 গুণ 15 15 আৰু হাতত 2 কিমান হ'ব আমাৰ 17 17 ৰ এই লাইনত হ'ব এটো 7 আৰু হাতত থাকিব কিমান আমাৰ 1 তাৰপিছত এটো হ'ব 3 4 গুণ 12 12 আৰু হাতত 13 লাইন বাই লাইন এনেকৈ বহাই দিয়া এতিয়া যোগ কৰি দিয়া 5 3 আর হাতত 4 8 2 আর হাতে কিমান হ'ব আমাৰ 9 2 আর 3 কিমান হ'ব 5 আৰু ইয়াত আছে আমাৰ 1 একেদৰে ইটো আমি পূৰণ কৰিম প্ৰথমে আমাৰ 16 লগত এই তিনিটা পূৰণ হ'ব চাবা 0 লগত তিনিটা পূৰণ হলে 0 0 গুণ 0 তাৰ পিছত 0 লগত এই 0 পূৰণ হ'ব 0 0 গুণ 0 এই 0 লগত 5 পূৰণ হ'ব 0 5 গুণ 0 গতিকে এটো দ্বাৰা কৰা হৈছে আৰু এটা আমি কাটি দিম তাৰ পিছত 2 এর লগত 0 পূৰণ কৰা 2 0 গুণ 0 2 0 গুণ 0 লাইন বাই লাইন এনেকৈ বহাই দিয়া 2 এর লগত 5 পূৰণ কৰিলে 2 5 গুণ 10 এনেকৈ বহাই দিয়া এবাৰ যোগ কৰি দিয়া 0 0 আৰু 0 যোগ কৰিলে 0 0 আৰু 0 যোগ কৰিলে কিমান হ'ব 0 আৰু ইয়াত আছে 0 আৰু ইয়াত আছে 1 বহাই দিয়া এতিয়া তুমি এই তিনিটা নিজে কৰা আৰু উত্তৰটো মিলাই চোৱা এতিয়া আছে আমাৰ স্টেপ 6 একেদৰে পূৰণ কৰিম প্ৰথম আমাৰ ডাঙৰ সংখ্যাটো চাব লাগে ইয়াত আছে 52 আৰু ইয়াত আছে 41 গতিকে 52 টো ডাঙৰ এটো বহাই দিম প্ৰথমে 52 আৰু তলত বহিব আমাৰ 41 পূৰণ কৰি দিয়ে প্ৰথমে আমি কি কৰিম এই একের ধারা এই দুইটা সংখ্যা পূরণ করি আগৰ দৰে 1 2 গুণ কিমান হ'ব আমাৰ 2 আৰু 1 লগত 5 গুণ কৰিলে 1 5 গুণ 5 গতিকে 1 ৰ কামটো শেষ একটু কাটা দে আৰু ইয়াত এই হাৰিটো কাটি দিয়া এতিয়া আমাৰ 4 নম্বৰটো 4 ধাৰা পূৰণ কৰিব 4 2 গুণ কিমান হ'ব আমাৰ 8 আৰু 4 5 গুণ কিমান হ'ব আমাৰ 20 এনেকৈ বহাই দিয়া এতিয়া যোগ কৰি দিয়া ইয়াত আছে 2 5 আৰু 8 কিমান হ'ব 13 13 3 হাতত থাকিল 1 0 আৰু হাতত থাকিল কিমান হ'ব আমাৰ 1 আৰু ইয়াত আছে আমাৰ 2 বহাই দিয়া এনেকৈ গতিকে উত্তৰটো হ'ব 2 1 3 2 2
1 3 2 একে ধরে এটু আমি পূরণ করি 6 6 6 আর তলত বই আমার এবার পূরণ করে দিই প্রথম আমার শূন্য দিয়ে পূরণ করি শূন্য লগত 6 পূরণ করলে শূন্য শূন্য লগত 6 পূরণ করলে শূন্য শূন্য লগত 6 পূরণ করলে শূন্য আর এই শূন্যটা কাটা গেল এবার আমার এই হাড়িটা কাটা যাব গতিকে এবার 5 এর দ্বারা পূরণ করি 5 6 গুণ 30 30 এর কেমন বইব আমার 5 6 গুণ 30 এর শূন্য হাতে থাকিল আমার 3 5 6 গুণ 30 30 আর হাতে 33 33 এর 3 হাতে থাকিব আমার কেমন 3 তাহলে 5 6 গুণ 30 30 আর 3 33 ডাইরেক্ট বহাই দিয়া এবার যোগ করে দিয়া গতিকে শূন্য শূন্য লগত শূন্য যোগ করলে শূন্য শূন্য লগত 3 যোগ করলে 3 ইয়াত আছে 3 ইয়াত আছে 3 উত্তরটা হব 33300 এবার একে ধরে আমি 3 নম্বরটা করি 3 নম্বরটা বহাই দেয় ডান হাতে 3 4 1 2 আর তলত বহিব আমার 6 1 পূরণ করে দেয় একে ধরে পূরণ করা 1 2 গুণ কেমন হবো আমার একল 2 পূরণ করলে 1 2 গুণ কেমন হবো আমার 2 1 আর 1 গুণ 1 1 4 গুণ 4 1 3 গুণ 3 এবার 1 আর দ্বারা পূরণ করে সেটা কাটি দেয়া হাড়ি একটু কাটি দেয়া এবার আর দ্বারা পূরণ করলাম 6 2 গুণ কেমন হবো আমার 12 12 2 হাতত কেমন থাকে হবো আমার হাতত 1 6 গুণ 6 হাতের একত কেমন হবো আমার হাত তারপর 6 4 গুণ কেমন হবো আমার 24 24 4 হাতত কেমন থাকিব আমার 2 6 3 গুণ 18 18 হাতত 2 কেমন হবো আমার 20 বহাই দেয়া আরো যোগ করি দেয়া ইয়াত আছে 2 1 আর 2 যোগ করিলে কেমন হবো আমার 3 আর 4 আর হাতে যোগ করিলে আমার কেমন হবো 11 11 1 হাতত থাকিল 1 3 আর 4 যোগ করিলে হাত হাত আর হাতে রেখে 8 আর ইয়াত আছে 0 20 গতিকে উত্তরটা আমার 2 0 8 1 3 2 এবার তুমি এই তিনটা নিজে করা আর উত্তরখিনি মিলাইছোৱা এতিয়া আছে আমার স্টেপ 7 স্টেপ 7ত আমি তিনি হাৰি পূৰণ শিকিম তিনি হাৰি পূৰণ আর 2 হাৰি পূৰণ আর 1 হাৰি পূৰণ একেই তুমি 1 হাৰি পূৰণ যিদৰে কৰিছিলা বা 2 হাৰি পূৰণ যিদৰে কৰিছিলা হেতু হেই একে কৰিব লাগে গতিকে তুমি এটো না এই দুটা সংখ্যা না বুলি ধৰি 1 হাৰি পূৰণ যিদৰে পূৰণ কৰিছিলা ঠিক একেদৰে পূৰণ কৰিব লাগে মানে 4 দি 3 4 দি 4 4 দি 3 4 দি 2 এনেকৈ পূৰণ কৰিব লাগে প্ৰথমে আমি 4 দি 3 পূৰণ কৰিম 4 3 গুণ কিমান হ'ব আমাৰ 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 12 কিমান বহে আমাৰ 2 হাতত কিমান থাকিব 1 নিশ্চয় এবার 4 4 গুণ কিমান হ'ব আমাৰ 4 4 গুণ 16 16 আর হাতে রেখে কিমান হ'ব আমাৰ 17 17 কিমান বহিব হাত হাতত থাকিব আমাৰ কিমান 1 একে ধরে 4 3 গুণ কিমান হ'ব আমাৰ 4 3 গুণ 12 আর হাতে রেখে কিমান হ'ব আমাৰ 13 13 কিমান বহিব 3 লাইন বাই লাইন বহাই যা হাতত থাকিব আমাৰ 1 4 2 গুণ 8 আর হাতের রেখে কিমান হ'ব আমাৰ 9 লাইন বাই লাইন এনেকৈ বহাই দিয়া এতিয়া এই 4 কাম শেষ কাটি দিয়া আৰু এই হাড়িটো কাটি দিয়া এনেকৈ লাইন বাই লাইন এবার আমি 6 দিয়ে পূরণ করি গোটেকেটা 6 3 গুণ 18 18 8 হাতে থাকে কিমান আমাৰ 1 বহাই দিয়া
6 4 গুণ 24 24 আৰু হাতৰ আকাৰত কিমান হ'ব আমাৰ 25 25 কিমান বহিব 5 লাইন বাই লাইন বহাই দিয়া হাতত থাকিব কিমান আমাৰ 2 6 3 গুণ 18 18 আর হাতত দুই কিমান হ'ব 20 20 কিমান হ'ব আমাৰ 0 হাতত থাকিব এবাৰ আমাৰ 2 6 2 গুণ 12 12 আর আমাৰ হাতত দুই কিমান হ'ব 14 লাইন বাই লাইন এনেকৈ বহাই দিয়া তাৰপিছত এই লাইনটো কাটি দিয়া 5 দিয়ে পূৰণ কৰিব লাগিব 5 3 গুণ 15 5 হাতত কিমান থাকিব আমাৰ 1 5 4 গুণ 20 আর হাত রেখে কিমান হ'ব আমাৰ 21 21 কিমান বহিব আমাৰ 1 হাতত থাকিব 2 5 3 গুণ 15 15 আর 2 কিমান হ'ব আমাৰ 17 17 হাত লাইন বাই লাইন বহাই দিয়া হাতত থাকিব 1 5 2 গুণ 10 10 আর আমার হাতে রেখে কিমান হ'ব 11 লাইন বাই লাইন বহাই দিয়া এবার যোগ করে দিয়া ইয়াত আছে 2 হাত আর 8 15 15 কিমান বহিব 5 হাতত থাকিব আমার 1 3 আর 5 কিমান হ'ব 8 8 আর 5 13 13 আর আমার হাতে রেখে কিমান হ'ব 14 14 4 লাইন বাই লাইন বহাই দিয়া হাতে থাকিব 1 9 আর 9 9 9 কে 10 10 আর আমার হাতে রেখে কিমান হ'ব 11 11 1 হাতে থাকিব আমার 1 4 আর হাতে কিমান হ'ব আমার 11 11 আর হাতে রেখে 12 12 2 হাতে থাকিব কিমান আমার 1 এবার 1 আর 1 2 আর হাতে রেখে 3 একবার হে কত আছে 1 বহাই দিয়া একে ধরে 2 নম্বরটো করিম আমি প্রথমে 0 লগত 0 পূরণ হলে কিমান হ'ব 0 0 গুণ 0 0 লগত 0 পূরণ হলে 0 0 লগত 0 পূরণ হলে 0 0 লগত 0 পূরণ হলে কিমান হ'ব আমাৰ 0 0 লগত 3 পূরণ হলে কিমান হ'ব আমাৰ 0 কারণ 0 লগত যিকোনো সংখ্যা পূরণ মারে কি হয় মানটো 0 হয়ে যায় গতিকে এটো আমি কাটি দিম এতিয়া এবার এই 0 রে পূরণ মারিম 0 লগত 0 পূরণ করলে 0 0 লগত 0 পূরণ করলে 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 কিমান হ'ব 0 0 লগত 3 পূরণ করলে কিমান হ'ব আমাৰ 0 হ'ব একে একে ধরে এবার কাটি দিম একটু বহাই দিয়া 5 এর লগত 0 পূরণ করলে 5 0 গুণ 0 5 0 গুণ 0 5 0 গুণ 0 5 0 গুণ 0 আর 5 3 গুণ কিমান হ'ব আমাৰ 15 লাইন বাই লাইন বহাই দিয়া এবার গোটাকেটা যোগ করে দিয়া এই লাইনত আছে 0 0 দুটা যোগ কৰিলে কিমান হ'ব 0 হ'ব 0 তিনিটা যোগ কৰিলে একেদৰে 0 হ'ব ইয়াত আছে কিমান আমাৰ 5 আর ইয়াত আছে আমাৰ 1 এতিয়া তুমি এই তিনিটা নিজে কৰা আৰু উত্তৰখিনি মিলাই চোৱা এতিয়া আমি স্টেপ এ শিকিম একেদৰে আমি পূৰণ কৰি দিম প্রথম অঙ্কটো আছে আমার ডাঙৰ অঙ্কটো বহাব লাগে গতিকে ডাঙৰ অঙ্কটো হৈছে 5 4 3 2 এটো প্রথমে বহাম আমি 5 4 3 2 তাৰপিছত অঙ্কটো বহাই দিম আমি 6 4 5 এবার আগের দরে আমি পূরণ করে দিম প্রথমে 6 এর লগত 2 পূরণ করলে 6 2 গুণ 12 12 2 হাতে থাকবে আমার 1 6 3 গুণ 18 18 কে 19 1909 হাতে থাকবে আমার 1 6 3 গুণ 6 4 গুণ 24 24 আর হাতে থেকে কেমন হবে আমার 25 25 আর 5 হাতে থাকিল 2
6 5 গুণ 30 30 আৰু হাতৰ 2 আমাৰ কিমান হ'ব 32 এনেকৈ বহাই দিয়া লাইন বাই লাইন তাৰপিছত একেদৰে এইটো আমি কাটি দিম আগৰ দৰে 4 লগত 2 পূৰণ কৰিলে 4 2 গুণ 8 4 3 গুণ 12 12 2 হাতত থাকিব আমাৰ 1 4 4 গুণ 16 16 আর হাতে থেকে কিমান হ'ব 17 17 কিমান বহিব 7 হাতে থেকে 1 4 5 গুণ 20 20 আর আমার হাতে থেকে কিমান হ'ব 21 লাইন বাই লাইন বহাই দাও তারপর এই লাইনটা আমি কাটি দিম এবার 5 দিয়ে গুণ মারিম 5 2 গুণ 10 10 আর 0 হাতে থাকিলে 5 3 গুণ 15 15 কে কিমান হ'ব আমার 16 16 6 হাতে থাকিব আমার 1 5 4 গুণ 20 20 কে হাতে রেখে কিমান হ'ব 21 21 আর 1 হাতে থাকিব আমার 2 5 5 গুণ 25 25 আর হাতের 2 কিমান হ'ব আমার 27 এবার কতটা যোগ করে দিই আগেরবার এটা আছে 2 9 আর 8 17 17 হাত হাতে থেকে আমার 1 5 2 হাত হাত আর 9 হাত হাত থেকে কিমান হ'ব আমার হাতে রেখে 8 2 আর হাত থেকে কিমান হ'ব 9 9 আর 6 15 15 কিমান বহিব 5 হাতে থেকে আমার 1 3 আর 2 5 5 আর হাতে থেকে কিমান হ'ব 6 2 আর হাতে কিমান হ'ব আমার 9 আর ইয়াত আছে একেবারে শেষত 2 এনেকৈ বহাই দিয়া গতিকে আমাৰ উত্তৰটো হৈছে 2 9 6 5 8 7 2 এতিয়া আমি 2 নম্বৰটো কৰিম একেদৰে ডাঙৰটো বহাই দিয়া তাৰপিছত সৰুটো হফালৰ পৰা বাবললৈ বহাই দিয়া এবার পূরণ করে দেয়া 0 লগত প্রথমে আমার 0 পূরণ করলে 0 0 0 0 5 গুণ 0 লাইন বাই লাইন বহাই দেয়া 0 লগত একেদরে পূরণ হবো লাইন তো কাটি দেয়া 2 0 গুণ 0 2 0 গুণ 0 2 0 গুণ 0 2 5 গুণ কেমন হবো আমার 10 লাইন বাই লাইন হয় দাও এবার যোগ করে দেয়া কতটা এটা আছে 0 এই লাইনত আছে দুটা 0 যোগ করলে 0 হবে 0 0 ন আর কি আছে একেবারে শেষত 1 আছে গতিকে উত্তরটো হবে আমার 1 আর 6টা 0 এতিয়া তুমি এইকেইটা নিজে কৰা আৰু উত্তৰখিনি মিলাই চোৱা এতিয়া আছে স্টেপ 9 স্টেপ 9ত আমি শিকিম দুটাতকৈ বেছি সংখ্যাৰ পূৰণ ইয়াত আছে 5 পূৰণ 7 পূৰণ 2 গতিকে ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো প্ৰথমে দিব লাগে আমাৰ ডাঙৰ সংখ্যাটো কিমান আছে আমাৰ ইয়াত 7 বহাই দিয়া তাৰ পিছত এই সংখ্যাটো বাদ দি দুটা সংখ্যাৰ মাজত যেটো ডাঙৰ আছে হেতু আমি বহাই দিম কিমান আছে আমাৰ 5 এনেকৈ মোৰ দৰে পূৰণ কৰি দিবা 5 7 গুণ কিমান আমাৰ 5 7 গুণ নিশ্চয় কিমান হ'ব 35 এনেকৈ বহাই দিয়া তাৰ পিছত ইয়াত কিমান আছে 2 2 টো একেদৰে ইয়াত বহাই দিয়া আৰু পূৰণ কৰি দিয়া এবাৰ 2 5 গুণ 10 এর 0 হাতত থাকিল আমাৰ কিমান 1 আর ইয়াত আছে 2 3 গুণ 6 6 আর হাতে রেখে কিমান হ'ব আমাৰ 7 গতিকে উত্তৰটো হৈছে আমাৰ
7 0 বহাই দিয়া একেদৰে এইটো আমি কৰিম 2 নম্বৰটো ইয়াৰ ভিতৰত ডাঙৰ সংখ্যাটো হৈছে আমাৰ কি 8 তাৰপিছত এই তিনিটাৰ ভিতৰত 7টো ডাঙৰ বহাই দিয়া এইটো পূৰণ কৰি দিয়া এবাৰ 7 8 গুণ কত কিমান হ'ব 7 8 গুণ কিমান হ'ব 56 এবাৰ 8 আৰু 7 ৰ বাহিৰে যেটো ডাঙৰ সংখ্যা আছে তো বহাই দিম আমি কিমান আছে আমাৰ 5 বহাই দি পূৰণ কৰি দিয়া 5 6 গুণ কিমান আমাৰ 5 6 গুণ 30 30 ৰ 0 হাতত থাকিব কিমান আমাৰ 3 5 5 গুণ 25 25 3 28 লাইন বাই লাইন এনেকৈ বহাই দিয়া তাৰপিছত একেদৰে আমাৰ সংখ্যাটো হৈছে 4 এই 4টো ইয়াত বহাই দি পূৰণ কৰি দিয়া এনেকৈ 0 4 গুণ কিমান হ'ব আমাৰ সৰি 4 0 গুণ 0 4 8 গুণ 32 32 ৰ 2 হাতত থাকিল আমাৰ 3 4 2 গুণ 8 8 আর হাত আমার 3 কিমান হ'ব 11 গতিকে আমাৰ উত্তৰটো হ'ব 1 1 2 0 এতিয়া তুমি এই দুটা নিজে কৰা আৰু উত্তৰটো মিলাইছোৱা এতিয়া আমাৰ স্টেপ 10 এই স্টেপ 10ত আমি একেদৰে পূৰণ কৰিম প্ৰথমে ডাঙৰ সংখ্যাটো আমাৰ বাছি ওলাব লাগে ডাঙৰ সংখ্যাটো হৈছে ইয়াৰ 492 প্ৰথমে বহাই দিয়া 492 তাৰপিছত এই দুটাৰ ভিতৰত ডাঙৰ সংখ্যাটো হৈছে আমাৰ 23 পূৰণ কৰি দিয়া এবাৰ 3 2 গুণ 6 3 9 গুণ 27 27 ৰ 7 হাতত থাকিলে আমাৰ কিমান 2 3 4 গুণ 12 12 আর 2 কিমান হ'ব আমাৰ 14 এবাৰ এই লাইনটো কাটি দিয়া কাৰণ এটো 2 হাৰি পূৰণ তাৰ 2 দি পূৰণ কৰি দিয়া 2 2 গুণ 4 2 9 গুণ 18 18 ৰ 8 হাতত থাকিলে আমাৰ 1 2 4 গুণ 8 আর হাতত থাকে কিমান হ'ব আমাৰ 9 যোগ কৰি দিয়া ইয়াত হ'ব 6 4 আর 7 যোগ কৰিলে 11 11 ৰ 1 হাতত থাকিলে আমাৰ 1 4 আর 8 যোগ কৰিলে 12 12 আর হাতত থাকে কিমান হ'ব আমাৰ 13 13 3 হাতত থাকিব আমাৰ 1 1 আর 9 কিমান হ'ব 10 10 আর আমাৰ হাতত থাকে 11 এবারে একেবারে সৰু সংখ্যাটো আছে আমাৰ 5 ইয়াত বহাই দিয়া আৰু পূৰণ কৰি দিয়া এর পূরণ করে দেওয়া 5 6 গুণ 30 র 0 হাতে থাকিল আমার 3 5 র গুণ 5 5 3 8 5 3 15 15 কিমান বহিব আমার 5 হাতে থাকিব 1 5 র গুণ 5 5 আর হাতে থাকিব কিমান হ'ব আমার 6 আর 5 র গুণ 5 দুটি উত্তরটো হ'ব আমার 56580 56580 একেদৰে ইটো আমি পূৰণ কৰি দিম এনেকৈ প্ৰথমে ডাঙৰ সংখ্যাটো হৈছে আমাৰ ইয়াত 720 বহাই দিয়া তাৰপিছত সংখ্যাটো সৰু সংখ্যাটো হৈছে আমাৰ 4 4 4 3 4 বহাই দিয়া আৰু পূৰণ কৰি দিয়া 4 0 গুণ 0 4 2 গুণ 8 4 7 গুণ কিমান হ'ব আমাৰ 28 ডাইরেক্ট বহাই দিয়া লাইনটো কাটি দিয়া এবারে একটা কথা মনত রাখিবা আমি যেহেতু 4 দিয়ে পূরণ করেছি কিমান হচ্ছে 0882 হইছে গতিকে এটো 4 দিয়ে পূরণ করলে কিমান হ'ব আমাৰ 0882 হ'ব একে হ'ব 0882 একেদৰে এটো কাটি দিয়া লাইনটো কাটি দিয়া হে একে হ'ব 4 দিয়ে পূরণ কৰিলে 0882 এবার যোগ করে দিয়া 0 8 আর 0 যোগ করিলে 8 8 আর 16 16 6 হাতে থাকিল আমার 1 2 আর 8 10 10 আর 18
18 আর হাতে রেখে কিমান হ'ব আমাৰ 19 আর 9 হাতত থাকিল 1 2 আর 8 10 10 আর হাতে রেখে 11 আর 1 হাতত থাকিল আমাৰ 1 2 আর হাতে রেখে কিমান হ'ব 3 তাৰপিছত যেটো সংখ্যা আছে তো বহাই দিব লাগে আমাৰ এবাৰ চাবা আমাৰ 67 এটো সংখ্যা বহাই দিম আমি 67 আর পূরণ করে দিয়া একেবারে এনেহলে হাতৰ লগত প্ৰথমে শূন্য পূরণ হ'ব 7 শূন্য গুণ 0 7 8 গুণ 56 56 ৰ 6 হাতত থাকিব আমাৰ 5 7 6 গুণ 42 42 আর 5 42 আর 5 আমাৰ কিমান হ'ব 47 47 ৰ 7 হাতত থাকিব আমাৰ 4 7 9 গুণ 63 63 আর 4 কিমান হ'ব আমাৰ 63 আর 4 67 হ'ব 67 ৰ 7 হাতত থাকিল আমাৰ 6 4 হাতৰ গুণ 7 আৰু হাতৰ 6 কিমান হ'ব আমাৰ 7 6 13 13 3 হাতত থাকিব এবাৰ আমাৰ 1 7 3 গুণ 21 21 একে 22 বহাই দিয়া লাইন বাই লাইন তাৰপিছত একেদৰে আমি এটো কাটি দিম 6 শূন্য গুণ 0 6 8 গুণ 48 ৰ 8 হাতত থাকিব আমাৰ 4 6 7 36 36 4 40 40 ৰ 0 হাতত থাকিব 4 6 9 গুণ 54 54 আর 4 কিমান হ'ব আমাৰ 58 58 ৰ 8 হাতত থাকিব আমাৰ 5 6 গুণ 6 6 5 11 11 1 হাতত থাকিল আমাৰ 1 6 3 গুণ 18 18 কে 19 ডাইরেক্ট বহাই দিয়া এবার যোগ করে দিয়া গোটা কেটা ইয়াত হব 6 সরি 0 6 7 আর 8 15 15 5 হাতত থাকিল 1 7 আর 0 7 আর হাতে রেখে কিমান হ'ব আমাৰ 8 3 8 11 11 1 হাতত থাকিব আমাৰ 1 2 আর হাতে রেখে কিমান হ'ব আমাৰ 2 আর 1 3 3 আর হাতে রেখে 4 তাৰপিছত হ'ব 2 আর 9 11 11 1 হাতত থাকিব আমাৰ 1 1 আর হাতে রেখে 2 এতিয়া উত্তৰটো বহাই দিয়া 2 1 4 1 2 1 4 1 8 5 6 0 এতিয়া তুমি এইকেইটা নিজে কৰা আৰু উত্তৰখিনি মিলাই চোৱা এতিয়া আছে আমাৰ স্টেপ 11 দশমিক পূৰণ এইবিলাক আমি এতিয়া শিকিম প্ৰথমে চাবা আমি যিদৰে পূৰণ কৰিছো 2 হাৰি 3 হাৰি হে একেদৰে পূৰণ কৰিব লাগে তুমি দশমিক বিলাক নাই বুলি ধৰা আৰু পূৰণ কৰি যোৱা প্ৰথম আমাৰ 5 লগত কি পূৰণ হ'ব 2 5 লগত 2 পূৰণ হলে কিমান হ'ব আমাৰ 5 2 গুণ 10 10 ৰ 0 হাতে থাকিল আমাৰ 1 এবাৰ 5 5 গুণ 25 আর হাতে রেখে কিমান হ'ব আমাৰ 26 26 ৰ 6 হাতে থাকিল আমাৰ 2 তাৰপিছত 5 3 গুণ 15 15 আর হাতৰ 2 কিমান হ'ব আমাৰ 17 লাইন বাই লাইন এনেকৈ বহাই যোৱা তাৰপিছত এটোৰ 5 ৰ গড় শেষ হৈছে গতিকে কাটি দিম আমি একেদৰে 2 এর দ্বাৰা কৰিম এবাৰ আমি 2 2 গুণ 4 2 5 গুণ 10 ৰ 0 2 5 গুণ 10 10 ৰ 0 হাতত থাকিল আমাৰ 1 2 3 গুণ 6 আর হাতে রেখে কিমান হ'ব আমাৰ 7 এবাৰ যোগ কৰি দিয়া ইয়াত হ'ব 0 6 4 10 ৰ 0 হাতত থাকিল আমাৰ 1 7 আর 0 7 আর হাতে রেখে কিমান হ'ব আমাৰ 8 ইয়াত আছে 1 আৰু 7 যোগ কৰিলে হ'ব আমাৰ 8 এতিয়া আমাৰ চাব লাগিব পয়েন্ট কি ঘৰ আছে আমাৰ হ ভালৰ পৰা বা ভাললৈ যাব লাগিব
সো আমাৰ সফালৰ পৰা বাফাললৈ প্ৰথম যেটো সংখ্যা আছে তাত আছে দুটা এই দুটা আৰু এটোত আছে এটা কেইটা অংক আছে তেনেহলে তিনিটা অংক গতিকে আমাৰ এনসারটো তিনিটা অংকৰ বাফাল হ'ব মনত ৰাখিবা ইয়াত আছে দুটা পয়েন্টৰ হফালে আৰু এটোত আছে আমাৰ এটা পয়েন্টৰ হফালে তাহলে টোটালত কিমানটা হল তিনিটা গতিকে আমাৰ পয়েন্টৰ হফালে কেইটা থাকিব তিনিটা থাকিব ইয়াত বহিব সংখ্যা একেদৰে এটো আমি কৰিম 0 লগত 4 পূৰণ কৰিলে 0 0 লগত 3 পূৰণ কৰিলে 0 0 লগত 5 পূৰণ কৰিলে 0 লাইনটো কাটি দিয়া লাইন বাই লাইন এনেকৈ বহাই দিয়া এবাৰ 2 লগত 4 পূৰণ কৰিলে 2 4 গুণ 8 2 3 গুণ 6 2 5 গুণ কিমান হ'ব আমাৰ 10 লাইন বাই লাইন এনেকৈ বহাই দিয়া এবাৰ যোগ কৰি দিয়া চাবা ইয়াত আছে 0 0 লগত 8 যোগ কৰিলে 8 আৰু 0 লগত 6 যোগ কৰিলে 6 ইয়াত আছে 0 আৰু ইয়াত একেবাৰে কত আছে আমাৰ 1 এবাৰ পয়েন্ট কিটা চাব লাগে এই সংখ্যাটো তোমাৰ পয়েন্টটো আছে পয়েন্টৰ হফালে আছে আমাৰ এটা অংক গতিকে একগৰ হফালে দশমিক হ'ব বাফালে আমাৰ আৰু এটোত আছে এটাও নাই গতিকে এটা মানে আমাৰ দশমিক যেটো থাকিব তাৰ হফালে একগৰ হে তাৰ মানে কি থাকিব দশমিক থাকিব সো বাফালৰ পৰা দি হফালৰ পৰা দিয়া হা নেকৈ একগৰ একেদৰে এটো আমি পূৰণ কৰিম 5 ৰ লগত প্ৰথমে 4 5 4 গুণ 20 20 ৰ 0 হাতত থাকিল আমাৰ 1 5 4 গুণ 20 20 আৰু আমাৰ হাতৰ সৰি হাতৰ আগত 2 থাকিব 5 4 গুণ 20 20 এবাৰ হাতৰ 2 কিমান হ'ব আমাৰ 22 22 ৰ 2 হাতত থাকিব আমাৰ 2 5 2 গুণ 10 10 আৰু আমাৰ হাতৰ 2 কিমান হ'ব 12 12 কিমান বহিব আমাৰ 2 হাতত থাকিব এবাৰ আমাৰ 1 5 5 গুণ 25 আৰু আমাৰ হাতত আছিল 1 তেনেহলে কিমান হ'ব 26 লাইন বাই লাইন এনেকৈ বহাই দিয়া তাৰ পিছত এটো ঘৰ কাটি দিয়া এবাৰ 4 লগত পূৰণ কৰিব লাগে 4 লগত 4 পূৰণ কৰিলে কিমান 4 4 গুণ 16 আৰু এটো ঘৰ কাটা যাব 4 লগত 4 পূৰণ কৰিলে 4 4 গুণ 16 16 ৰ 6 হাতত থাকিল 1 4 লগত পূৰণ কৰিলে 4 4 গুণ 16 আৰু হাতত রেখে কিমান হ'ব আমাৰ 17 17 কিমান থাকিব আমাৰ 7 আৰু হাতত থাকিব আমাৰ 1 একেদৰে 4 2 গুণ 8 8 আৰু হাতত রেখে কিমান হ'ব আমাৰ 9 তাৰ পিছত একেবাৰে 4 5 গুণ 20 বহাই দিয়া লাইন বাই লাইন দেখো তাৰ পিছত এটো 4 ঘৰ কাটি দিয়া এবাৰ এই লাইনটো কাটি যাব 3 লগত পূৰণ কৰি দিয়া এবাৰ 3 4 গুণ 12 12 2 লাইন বাই লাইন বহাই দিয়া হাতত থাকিল আমাৰ 1 3 4 গুণ 12 আৰু আমাৰ হাতৰ রেখে কিমান হ'ব 13 13 3 হাতত থাকিল 1 3 2 গুণ 6 আর আমার হাত রেখে আছে তাহলে কিমান হবে হাত এবার 3 5 গুণ 15 লাইন বাই লাইন এনেকৈ বহাই দিয়া এইবার ঘটে কেটা প্লাস করে দিয়া তাহলে এত হবে 0 2 আর 6 কিমান হবে আমার 8 বহাই দিয়া লাইন বাই লাইন 2 আর হাত কিমান হবে যোগ করে 9 9 আর 2 11 11 1 হাতে থাকিল আমার 1 এবার 6 আর 9 15 15 আর 3 18 18 আর আমার হাতে আছে 19 19 আর 9 হাতে থাকিল আমার 1 2 আর 9 2 আর হাত যোগ করিলে হবে 9 আর আমার আছে হাতের 1 তাহলে হলো 10 10 আর 0 হাতে থাকিল আমার 1 এখানে 2 আর 5 যোগ করিলে হাত হাত আর আমার হাত থেকে 8 আর ইয়াত আছে আমার 1 বহাই দিয়া লাইন বাই লাইন এনেকৈ এবার চাও আমার পয়েন্ট চাব লাগে প্রথম সংখ্যাটোত আমার পয়েন্টৰ হফালে সংখ্যা আছে 3টা অঙ্ক আছে 3টা আর এটোত আছে 2টা তাহলে টোটালত আছে 5টা গতিকে এইফালে পৰা 5টা গুণে হয় 1 2 3 4 5 ইয়াত পয়েন্ট বহিব এতিয়া তুমি এই 3টা নিজে কৰা আৰু উত্তৰখিনি মিলাইছ এতিয়া আছে আমাৰ স্টেপ 12 দুটাতকৈ বেছি দশমিক সংখ্যাৰ পূৰণ চাবা এই কেইটা আমি কেনেকৈ কৰিম তুমি কি লোৱা প্ৰথমে এই 3টা সংখ্যাৰ ভিতৰত আমাৰ চাব লাগিব যে
কোনটো সংখ্যাত অংক বেছি আছে ইয়াত চোৱা ইয়াতো তিনিটা অংক আছে ইয়াতো তিনিটা অংক আছে আৰু ইয়াতো তিনিটা অংক আছে গতিকে আমি কোনটো ল'ম প্ৰথমে গতিকে তোমাৰ ইচ্ছা যেটো হয় হেতু ল'ব পাৰা কিন্তু এটো নব নালাগে কাৰণ এটো দশমিকৰ আমাৰ বাওফালে আছে আৰু বাওফালে শূন্য থাকিলে এটো ধৰা নহয় এটো এনে দেওয়া হয় গতিকে এটো দুই ঘৰ মানে দুটো অংক আছে গতিকে এটো সৰু আছে এটো আগতে দিব নোৱাৰা কিন্তু আমি এই দুটাৰ ভিতৰত এটা দিলেই হ'ব চাবা আমি ধৰা হল যে আমি এটো সংখ্যা দিম 7.25 তার পিছত এটো সংখ্যা দিব লাগে 625 পয়েন্ট আছে ইয়া এটা কথা মনত ৰাখিবা হেই একেই পূৰণ বিলাক একে হয় কিন্তু দশমিক একেবাৰে শেষত বহে এইবাৰ আমি পূৰণ কৰি দিম তিনি হাৰি পূৰণ এটো 6 5 গুণ 30 ৰ শূন্য হাতত থাকিব আমাৰ কিমান 3 6 2 গুণ 12 12 আর 3 15 15 5 হাতত থাকিল আমার 1 6 7 গুণ 42 42 কে 43 বহাই দিয়া ঠিক একেদৰে এটো ঘর কাটি দিম আমি তার পিছত এটো 2 দি পূরণ মারিম আমি 2 5 গুণ 10 10 এর শূন্য হাতত থাকিল 1 2 2 গুণ 4 4 1 আমার কিমান হ'ব 5 আৰু 2 7 গুণ 14 ডাইরেক্ট বহাই দেন তার পিছত একেদৰে আমি এটো ঘর কাটি দিম 5 দি মারিম 5 5 গুণ 25 25 এর 5 হাতত থাকিল 2 5 2 গুণ 10 10 2 12 12 2 হাতত থাকিব আমার 1 5 7 গুণ 35 35 আর আমার হাতে থেকে 36 লাইন বাই লাইন এনেকৈ বহাই দেয় এবার প্লাস করে দেয় সো প্লাস করলে কি হবে আমার ইয়াত হবে 0 5 আর 0 যোগ করলে 5 5 পাশে 10 10 আর 3 13 13 3 হাতে থাকিব আমার 1 4 4 8 8 2 10 10 আর হাতে থেকে 11 11 1 হাতে থাকিব 1 আর 1 আর 6 হাত হাত আর আমার হাতে থেকে 8 আর ইয়াত আছে 3 গতিকে উত্তৰটো ইয়াৰ যেটো মেইন উত্তৰ হবে এটো হ'ব কেই ঘৰ দশমিক আছে এবাৰ চাব লাগিব আমাৰ সো দশমিকৰ হবালে আছে ইয়াত 2 ঘৰ আর ইয়াত আছে 1 ঘৰ তেনেহলে টোটালত কেই ঘৰ হ'ব আমাৰ নহলে তুমি ডাইরেক্ট आंसर বহাই দিব পাৰা না কই বাইটো দিব পাৰা তাহলে 2 ঘৰ আর ইয়াত আছে 1 ঘৰ 3 ঘৰ ইফালে দশমিক দি দিয়া না বাবা সো তার পিছত আমাৰ এটো সংখ্যা পূৰণ মাৰিবলৈ 0.12 এই 02 তার বাদ দি দিয়া এবাৰ 12 টি পূরণ মারি দেন তেনেহলে হে আগৰ দৰে পূৰণ হ'ব আমাৰ 2 0 গুণ 0 2 5 গুণ 10 এর 0 হাতে থাকিলে 2 3 গুণ 6 6 আর হাতে রেখে কি মানব আমার হাত 2 এর 1 গুণ 2 2 8 গুণ 16 16 6 হাতে থাকিলে আমার 1 2 3 গুণ 6 6 কে 7 একে ধরে এটু পূরণ মারা 1 0 গুণ 0 কাটি দে 1 5 গুণ 5 1 3 গুণ 3 1 এর 1 গুণ 1 1 8 গুণ 8 1 3 গুণ 3 যোগ কৰি দে এবাৰ 0 0 হাত পাশে 12 2 হাতত থাকিব আমার 1 2 3 5 5 আর হাতে রেখে 6 6 আর একে হাত হবো আমার ইয়া 8 হাত আর 8 কি মানে 15 15 5 হাতে থাকিব আমার 1 3 আর হাতে রেখে 4 গতিকে উত্তৰটো হ'ব আমাৰ ইয়াত আছে 3 ঘৰ আর ইয়াত আছে 2 ঘৰ তেনেহলে 5 ঘৰ টোটাল ইয়াত আহিব আৰু এটা কথা মনত ৰাখিবা দশমিকৰ যিবিলাক হওফালে শূন্য আছে এইবিলাক দিলেও হ'ব নিদিলেও হ'ব নিদিলে বেছি ভালো হয় গতিকে আমাৰ উত্তৰটো হ'ব 45.762 45.762 00 তো নিদিবা কারণ এটা নিদিলে বেশি ভালো হবে একে ধরে ইটো আমি পূরণ করি এই 2 নম্বরটো চাবা আমার এটোৰ ভিতৰত বেছি অংক আছে এটো হেঙ্গার 22.6 এটো বহাই দিব লাগে কারণ ইয়াত বেশি অংক আছে আর ইয়াত আছে 30 0 6 গুণ 0 0 2 গুণ 0 0 2 গুণ 0 একে ধরে পূরণ মারি দিয়া এটা কাটি দিয়া 3 6 গুণ 18 8 হাতে থাকিল 1 3 2 গুণ 6 6 আৰু একে হাত 3 2 গুণ 6 লাইন বাই লাইন এনেকৈ বহাই দিয়া এবাৰ যোগ কৰি দিয়া 0 0 আর 8 8 0 আর হাতে হাত আর ইয়াত আছে 6 মানে 6 7 8 0 6
7 8 0 এর দশমিক চাবা এইটো এক ঘর ইফালে আছে এই সংখ্যাটোত এক ঘর আছে তখন মানে এইটো তো দশমিক নাই মানে একেবাৰে হেকত আছে মানে এই সংখ্যাটো দশমিকৰ হওঁফালে এক ঘর আছে আর এই সংখ্যাটো দশমিক হওঁফালে একো নাই গতিকে আমার এক ঘর দশমিক হলে কি হয় এইটো ইয়াত হব এটা কথা মনত রাখিব দশমিকৰ হওঁফালে আমার শূন্য যিবিলাক থাকে এইটো দিলেও হব নিদিলে বেছি ভাল হব গতিকে আমার এইটো এনসার ডাইরেক্ট আনসার হব 6 7 8 কারণ এইটো দশমিকৰ হওঁফালে কি আছে শূন্য আছে একে ধরে এই সংখ্যাটো আমি করে দিম একে ধরে ইয়াত আছে 5 6 2 3 5 6.23 আর হরণ মারব লাগে আমার কি দি পূরণ মারব লাগে 12 দি 2 3 গুণ 6 2 2 গুণ 4 2 6 গুণ 12 2 হাতে থেকে লাগে 2 5 গুণ 10 10 আর হাতে থেকে 11 আর এবার এই ঘরটো কাটি দিয়া এবার 1 3 গুণ 3 1 2 গুণ 2 1 6 গুণ 6 1 5 গুণ 5 প্লাস করে দেয় একে ধরে এবার 6 4 আর 3 হাত 2 2 4 1 আর 6 হাত হবো আর 1 আর 5 6 হবো উত্তর তো হবো 6 7 4 7 6 6 7 4 7 6 কিন্তু দশমিক এবার দশমিক চাব লাগে ডাইরেক্ট তুমি দশমিক দিব পারে না ইয়াত আছে দশমিকৰ হব বলে 2 ঘর আর ইয়াত আছে 1 ঘর তাহলে কি ঘর হল 3 ঘর গতিকে 1 ঘর 2 ঘর 3 ঘর ইয়াতে দশমিক হবে এইবার তুমি এই চাৰিটা নিজে কৰা আৰু উত্তৰখিনি মিলাই লবা খুদা হাফিজ।